আঘাত আৰু বিপদ আছে বাবেইতো জীৱনৰ মূল্য আছে। ত্যাগ সুখ অত্যাচাৰ নাথাকিলেতো জীৱনৰ কোনো সৌন্দৰ্যৰেই নাথাকিলেহেঁতেন। আঘাত আৰু বিপদ আছে বাবেইতো জীৱনৰ মূল্য আছে। ত্যাগ সুখ অত্যাচাৰ নাথাকিলেতো জীৱনৰ কোনো সৌন্দৰ্যৰে বৈচিত্ৰ্যতা নাথাকিলেহেঁতেন। এজন মানুহে তেতিয়াই কান্দে যেতিয়া তেওঁ নিজৰ মনৰ লগত যুদ্ধ কৰি কৰি হাৰি যায়। মানুহে যাক বেছি ভাল পায় তেওঁকহে বেছি সন্দেহ কৰে, কাৰণ তেওঁ প্ৰিয়জনৰ ভাগ কাকো দিব নিবিচাৰে। বেছি হাঁহি ধেমালিত থকা মানুহবোৰেই ৰাতিৰ আন্ধাৰত অসহায়ৰ নিচিনাকৈ কান্দি থাকে। আপোনাৰ সম্পত্তি দেখি সম্পৰ্ক আৰু সৌন্দৰ্য দেখি ভাল পোৱা কেতিয়াও চিৰস্থায়ী নহয়। মানুহৰ দাম কেতিয়া বাঢ়ে জানেনে? যেতিয়া আপুনি কাৰোবাক আপোন ভাবি গুৰুত্ব দিবলৈ আৰম্ভ কৰিব, তেতিয়াই তেওঁ আপোনাক এনেকুৱা ভাও দেখাব যেন তেওঁৰ কাষত আপোনাৰ কোনো গুৰুত্বই নাই। যিজন ব্যক্তিৰ ভিতৰত অহংকাৰ থাকে তেওঁ কেতিয়াও নিজৰ ভাল গুণো তেওঁ চাবলৈ নিবিচাৰিব। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ দৰকাৰ নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষা দৰকাৰ, আৰু সেইটো হ'ল মা দেউতাই দিয়া শিক্ষা। চাকৰিটো পালে মা দেউতাক আৰু কাম কৰিবলৈ নিদিওঁ, এইটো অকল ল'ৰাবোৰেই নহয়, এইটো বহুতো ছোৱালীয়েও ভাবে। আপোনাৰ বন্ধুজন যেতিয়া বিপদত পৰিব তেতিয়া তেওঁ আপোনাক নামাতিলেও আপুনি তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিব, কিন্তু যেতিয়া তেওঁ আনন্দত থাকিব তেওঁ মাতিলেও আপুনি যাবলৈ চেষ্টা নকৰিব। এদিন আপোনাৰ সৃষ্টিকৰ্তাই আপোনাৰ হৃদয়ত সাঁচি থোৱা কষ্টবোৰ সুখলৈ পৰিণত কৰিব। আপুনি মাথো ধৈৰ্য নেহেৰুৱাব, নিৰাশ নহ'ব কেতিয়াও জীৱনত। সকলো ভালপোৱা আৰম্ভ হয় সৰু সৰু সপোন আৰু আশাক লৈ, আৰু বেছিভাগ সম্পৰ্ক শেষ হৈ যায় সৰু সৰু অন্ধবিশ্বাস আৰু অৱহেলাৰ কাৰণে। আপোনাৰ বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত যিসকলে বেয়া ব্যৱহাৰ কৰে তেওঁলোকক গোটেই জীৱন মনত থাকি যায়। অসীম ভালপোৱা থকাৰ স্বত্তেও কিছুমান সম্পৰ্ক ভুল বুজাবুজিৰ কাৰণেই কিন্তু নিঃশেষ হৈ যায়। অতি সোনকালে খং কৰা মানুহবোৰৰ মনত বহুত ভালপোৱা থাকে, কিন্তু সকলোৱে সেইটো বুজিব নোৱাৰে। আপোনাৰ খং আৰু জেদ কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণেই বহুত ভাল সম্পৰ্কবোৰ এদিন শেষ হৈ যায়। খং অভিমান মূৰ্খ আৰু নিৰ্বোধ সকলেহে কৰে। বুদ্ধিমান সকলেতো পৰিস্থিতিৰ পৰিৱৰ্তনত বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰে। আপুনি জীয়াই থাকোঁতে সকলোৱে আপোনাক নিন্দা কৰে, কিন্তু মৃত্যুৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। জীৱনক লৈ গল্প লিখাটো বহুত সহজ, কিন্তু গল্পৰ নিচিনাকৈ জীৱন সজোৱাটো কিন্তু বহু কঠিন। ভালপোৱা পোৱাতকৈ ভালপোৱা দিয়াতেই আনন্দ বেছি। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় সুখী তেওঁলোকেই থাকে যিসকলে আনক সদায় কষ্ট দি যায়। সত্যৰ পথ কঠিন, কিন্তু এটা সুবিধা আছে, সেই পথত মানুহৰ ভিৰ বহুত কম থাকে। সদায় সৎ মনৰ মানুহবোৰ বেছি প্ৰতাৰিত হয়, কাৰণ তেওঁলোক সকলোকে সৎ বুলি ভাবে। সম্পৰ্ক এটা তৈয়াৰ কৰাও সহজ, ভঙাও সহজ, কঠিন মাথো সম্পৰ্ক বজাই ৰখাটোহে। আপুনি গোটেই পৃথিৱীৰ সৈতে যুঁজি যিজন মানুহৰ পক্ষত কথা ক'ব, এদিন সেই মানুহজনেই আপোনাক সময়মতে চিনিও নাপাব। এই পৃথিৱীত ভুল বুজা মানুহ বহুত থাকে, কিন্তু পৰিস্থিতি বুজা আৰু উপলব্ধি কৰা মানুহেই কিন্তু বহুত কম থাকে। আপোনাৰ ধৈৰ্যৰ ডাঙৰ গুণ হ'ল তেওঁ কাকোৱে প্ৰতাৰণা নকৰে, বৰঞ্চ তেওঁ শ্ৰেষ্ঠ বস্তুটোহে উপহাৰ দিবলৈ চেষ্টা কৰে। এই পৃথিৱীত ধুনীয়া বুলি একো নাই, আপুনি যাক বেছি ভাল পাব তেওঁক সিমানেই বেছি ধুনীয়া দেখিব আপুনি। আমাৰ জীৱনটোত মাজে মাজে এনেকুৱা কিছুমান কাৰণ আহে যিটো কাকোৱেই বুজাব পৰা নাযায়, মাত্ৰ কষ্টটোহে নীৰৱে সহ্য কৰি যাবলগীয়া হয়। এজন মানুহে কেতিয়াও আন এজন মানুহক দুখ কষ্ট দিব নোৱাৰে যেতিয়ালৈকে তেওঁ দুখ কষ্ট দিয়াৰ সুযোগ নিদিয়ে। বহুত বেছি খং থকা মানুহবোৰে খঙৰ মূৰত বহুত কিবা কিবি কৈ দিয়ে, কিন্তু শেষত তেওঁ এই সকলোতকৈ বেছি কষ্ট পায়।
মানুহে মৃত ব্যক্তিক দেখিলে কয় আমিও এদিন এনেকৈ যাব লাগিব, কিন্তু স্বাৰ্থত আঘাত লাগিলে তেওঁৱে আনৰ মৃত্যুৰ কামনা কৰে। এইটোৱেই মানুহৰ চৰিত্ৰ। আপুনি আপোনাৰ জীৱনত বহুত বেছি মূল্যৱান বস্তু পাব, কিন্তু নিজৰ পৰিয়ালৰ দৰে শান্তি ঠাই ক'তোৱে বিচাৰি নাপাব। যদি আপোনাৰ ভালপোৱা মানুহজনেই কাষত নাথাকে, তেনেহ'লে তেওঁৰ প্ৰতি অভিযোগ কৰি কি লাভ? আজিৰ পৃথিৱীত মানুহক বিশ্বাস কৰা বহু কঠিন। যাক আপুনি বিশ্বাস কৰিব, তেওঁৱে আপোনাৰ মন ভাঙি আঁতৰি গুচি যাব। এজন পুৰুষৰ খং আৰু নাৰীৰ অভিমান যেতিয়া একেলগে হয়, তেতিয়াই সেই সম্পৰ্কৰ মাজত তৃতীয়জন ব্যক্তিৰ আগমন ঘটে। এটা সুন্দৰ জীৱন শেষ কৰাৰ কাৰণে এজন মানুহৰ মিছা ভালপোৱাৰ অভিনয় যথেষ্ট। সদায় এগৰাকী নাৰীয়ে নিজৰ পুৰুষৰ পৰা সময়, সন্মান, বিশ্বাস আৰু যত্ন বিচাৰে। সেইকেইটা পালে নাৰীৰ জীৱন স্বৰ্গ হৈ যায়। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ ব্যক্তিয়ে আনৰ চৰিত্ৰ কেতিয়াও খুচৰি নুফুৰে। আপুনি আপোনাৰ জীৱনত মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাব, কিয়নো কিছুমান মানুহৰ জিভাখনত মিঠা থাকে আৰু অন্তৰত কিন্তু বিষ থাকে। যিজনে আপোনাক আঘাত দিয়ে তেওঁ সকলো কথাই হঠাৎ পাহৰি যায়, কিন্তু যি আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিলেও পাহৰিব নোৱাৰে। আপুনি যিমানেই বেয়া পৰিৱেশত নাথাকক কিয়, আপোনাৰ মাজত যদি ভাল গুণ থাকে তেন্তে সময়ৰ লগে লগে তাৰ সৌন্দৰ্য ফুটি উঠিব। আপুনি কেতিয়াও কষ্ট আৰু ভালপোৱা আনৰ আগত প্ৰকাশ নকৰিব, কিয়নো কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ পাত্ৰ হ'ব আৰু ভালপোৱা প্ৰকাশ কৰিলে অৱহেলাৰ পাত্ৰ হ'ব। যেতিয়াই আপুনি শূন্যতাৰ সৈতে মুখামুখি হ'ব, তেতিয়াই বুজিব যে আমাৰ জীৱনত নিজৰ বুলিবলৈ একোৱেই নাই, কাৰণ শূন্যতাৰ সৈতে কোনোৱেই লগ নিদিয়ে। আপোনাৰ সময় বেয়া চলি আছে বুলিয়ে সকলো সময়তে দুখী হৈ নাথাকিব, কিয়নো সুখ দুখ আমাৰ জীৱনত কেতিয়াও চিৰস্থায়ী নহয়। আপোনাৰ লগত কোন থাকিব বা কোন নাথাকে সেইটো নিৰ্ভৰ কৰে মাথো আমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিয়েহে। মানুহ আচলতে ভালপোৱাৰ অভাৱত শেষ হৈ নাযায়, শেষ হয় কেৱল মিছা ভালপোৱা আৰু বিশ্বাসঘাতকতাৰ যন্ত্ৰণাৰ বলি হৈ। অৱশেষত আমাৰ জীৱনত ভাল সময়ে এটা সুন্দৰ স্মৃতি হৈ ৰৈ যায় আৰু বেয়া সময়ে আমাক এটা ভাল শিক্ষা দি থৈ যায়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।